সোণাপুৰৰ যি ধৰণৰ উচ্ছেদ কাণ্ড আছে তাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেখেতে কৈছে যে উচ্ছেদ স্থলী আছে আৰু উচ্ছেদ স্থলী থাকিবই কংগ্ৰেছৰ পৰুষণৰ বাবে একাংশ লোক উগ্ৰ হৈছে 22 জন আৰক্ষী বিষয়া আৰু জোৱান এই ঘটনাত আহত হৈছে আৰু প্ৰত্যুত্তৰতে আৰক্ষী আক্ৰমণ কৰিব লগা হৈছে আৰু আক্ৰমণত দুগৰাকী বৰ্তমান নিহত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে সোণাপুৰৰ উচ্ছেদ কাণ্ডক লৈ এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী আগবঢ়াইছে সোণাপুৰৰ উচ্ছেদ কাণ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য আহি পৰিছে উচ্ছেদ কাৰ্য চলি আছে আৰু উচ্ছেদ চলি থাকিবই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ আজি সংবাদ মাধ্যমৰ আগত এই কথা কৈছে কংগ্ৰেছৰ বিৰোধিতাৰ বাবে এছাম উচ্ছেদিত উগ্ৰ হৈছে এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অভিযোগ প্ৰত্যুত্তৰৰ বাবে গুলী চলাব লগা হৈছে পুলিচৰ ওপৰত জপিয়াই পৰিছিল একাংশ সংখ্যালঘু একাংশ সন্দেহযুক্ত নাগৰিক আৰু এই প্ৰত্যুত্তৰত দুজনৰ মৃত্যু হৈছে বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে সমগ্ৰ ঘটনাত 22 জন আৰক্ষী আহত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তথ্য আগবঢ়াইছে এই মুহূৰ্তত সোণাপুৰৰ উচ্ছেদ কাণ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত আগবঢ়াইছে কেইবাটাও ডাঙৰ মন্তব্য এই ঘটনাই প্ৰমাণ কৰে যে ভৱিষ্যত কিমান ভয়ংকৰ হ'ব উচ্ছেদ চলি আছে আৰু উচ্ছেদ চলি থাকিবই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ উচ্ছেদক লৈ মন্তব্য আগবঢ়াইছে ইতিমধ্যে আজিৰ দিনটোত সোণাপুৰত এক অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গ'ল আৰক্ষীৰ ওপৰত একাংশ সন্দেহযুক্ত লোক জপিয়াই পৰিল আৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত হ'ল আৰু ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে যি ধৰণৰ বাধাৰ সৃষ্টি কৰিলে এই বাধাত দুগৰাকীকৈ সন্দেহযুক্ত নাগৰিক উচ্ছেদিতৰ মৃত্যু হৈছে আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ বিৰোধিতাৰ বাবে ট্ৰাইবেল বেল্টত কংগ্ৰেছৰ বিৰোধিতাৰ বাবে একাংশ লোক উগ্ৰ হৈছে আৰু প্ৰত্যুত্তৰতহে পুলিচে গুলীচালনা কৰিব লগা হৈছে ইতিমধ্যে দুজন উচ্ছেদিতৰ মৃত্যু হৈছে 22 জনকৈ আৰক্ষী জোৱান আৰক্ষী বিষয়া প্ৰশাসনৰ লোক এই ঘটনাত আঘাতপ্ৰাপ্ত হ'ব লগা হৈছে এই ঘটনাই প্ৰমাণ কৰে যে ভৱিষ্যত কিমান ভয়ংকৰ হ'ব উচ্ছেদ চলি আছে আৰু চলি থাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পুনৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে আগবঢ়াইছো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে সোণাপুৰৰ উচ্ছেদ কাণ্ডক লৈ জোকাৰি যোৱা কাণ্ড সংঘটিত হ'ল গুৱাহাটীৰ পৰা প্ৰায় মাত্ৰ 15 কিলোমিটাৰ নিলগৰ সোণাপুৰৰ ট্ৰাইবেল বেল্টত একাংশ লোকে অবৈধভাৱে বাস কৰি আছিল আৰু এই সকল লোকক আজিৰ দিনটোত উচ্ছেদিতৰ জাননী দিবৰ বাবে আৰক্ষীৰ লোক উপস্থিত হৈছিল প্ৰশাসনৰ লোক উপস্থিত হৈছিল আৰু প্ৰশাসনৰ ওপৰত জপিয়াই পৰিছিল আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল একাংশ সংখ্যালঘু লোক আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে উচ্ছেদ চলি আছে চলি থাকিবই আৰক্ষীয়ে প্ৰত্যুত্তৰতে গুলীচালনা কৰিব লগা হৈছে কংগ্ৰেছে একাংশ লোকক পৰিচালনা কৰিছে আৰু কংগ্ৰেছৰ বিৰোধিতাৰ বাবে এনেদৰে একাংশ লোকে এনেদৰে উগ্ৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে আজিৰ দিনটোত সোণাপুৰ কাণ্ডক লৈ আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য সোণাপুৰত আমাৰ উচ্ছেদ অভিযান চলি আছিল সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিল আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিল তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিল আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলে যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এছাম মানুহ উগ্ৰ হৈ পৰিলে আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30টা বজাৰ পৰা এই এভিকশ্যনটোক বিৰোধিতা কৰা আৰম্ভ কৰিলে কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছিল আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে পুলিচৰ ওপৰত আক্ৰমণ চলালে আমাৰ সাৰ্কুল অফিচাৰ আমাৰ তাৰে থানাৰ ওসি আৰু ডিসিপি গোটেইসকল ঘায়েল হ'ল পুলিচেও প্ৰত্যুত্তৰত গুলী চলাবলগীয়া হ'ল দুজন লোক নিহত হৈছে আৰু 7জন লোক আহত হৈছে আৰু 22 গৰাকী আৰক্ষী এই গোটেই ঘটনাত আহত হৈছে উচ্ছেদ অভিযান চলি আছে সৰকাৰি মাটিখিনিত আমি উচ্ছেদ সম্পূৰ্ণ কৰিছো যিসকলে মেডি পট্টাত আহি বহিছিলে তেওঁলোকক এতিয়া আঁতৰি যোৱাৰ নোটিছ দিয়া হ'ব গুৱাহাটীৰ একেবাৰে লগত আজি যি ধৰণে সংগঠিত আক্ৰমণ হ'ল
সি আহিবলগীয়া দিনবিলাকৰ পৰিৱেশৰ বিষয়ে আমাক আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ'ব পাৰে আৰু এইটো গুৱাহাটীৰ গাতে লাগি থকা মহানগৰৰ গাতে লাগি থকা অৱস্থাত আৰু যোৱাকালিলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল তেওঁলোকে নিজৰ নিজৰ ঘৰত ঘূৰি গৈছিল আৰু আমি ট্ৰেকো কৰি আছিলোঁ কিন্তু আজি ৰাতিপুৱা কংগ্ৰেছে উৎসাহ জনোৱাৰ লগে লগে পৰিৱেশ এটা অৱনতি ঘটে এভিকশ্যন চলি থাকিব কাৰণ এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয় আমি খালী কৰিব লাগিব কিন্তু তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত দুটা ভাগ থাকে চৰকাৰী মাটিত আমি নটিচ নিদিয়াকৈও উচ্ছেদ কৰিব পাৰোঁ কিন্তু মেডিপট্টাৰ মাটিত আমি নটিচ দিব লাগে এতিয়া মেডিপট্টাৰ মাটিত আমি নটিচ দি এভিকশ্যন কৰিম সোণাপুৰত আমাৰ উচ্ছেদ অভিযান চলি আছিলে সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিলে আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলে যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এছাম মানুহ উগ্ৰ হৈ পৰিলে আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30 বজাৰ পৰা এই এভিকশ্যনটোক বিৰোধিতা কৰা আৰম্ভ কৰিলে কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছিলে আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে পুলিচৰ ওপৰত আক্ৰমণ চলালে আমাৰ সাৰ্কুল অফিচাৰ আমাৰ তাৰে থানাৰ OC আৰু DCP